Welcome dear students. Today I will discuss the poem A Legend of the Northland in Assamese, and the poem is written by American poetess Phoebe Carey. A Legend of the Northland. A legend শব্দৰ অৰ্থ হৈছে old traditional story অৰ্থাৎ পুৰণি প্ৰচলিত কাহিনী. This poem narrates the legend of an old lady who angered Saint Peter because of her greed. এই কবিতাটোৱে বৰ্ণনা কৰিছে এটা পুৰণি প্ৰচলিত কাহিনী এগৰাকী বৃদ্ধা মহিলাৰ বিষয়ে যিয়ে নিজৰ লোভৰ বাবে সেন্ট পিটাৰ্ছৰ খং উঠাইছিল আৰু এই সেন্ট পিটাৰ্ছ হৈছে an apostle of Christ অৰ্থাৎ জেছাছ খ্ৰীষ্টৰ 12 গৰাকী অনুগামীৰ ভিতৰত এগৰাকী. A Legend of the Northland এই কবিতাটি হৈছে এটা বেলাড. বেলাড মানে হৈছে এক ধৰণৰ কবিতা বা কাহিনী গীত যিয়ে এটা কাহিনী বৰ্ণনা কৰে আৰু য'ত সৰু সৰু ষ্টেঞ্জা থাকে. এই বেলাডবোৰ মানুহৰ মুখ বাগৰি এটা প্ৰজন্মৰ পিছত আন এটা প্ৰজন্মলৈ গৈ থাকে. তেতিয়াহ'লে আমি কবিতাটিলৈ আগবাঢ়িছোঁ. Away, away in the northland where the hours of the day are few and the nights are so long in winter that they cannot sleep them through. Away, away in the northland where the hours of the day are few. দূৰ দূৰণিৰ বা বহু দূৰৰ নৰ্থলেণ্ডত য'ত দিনৰ সময়বোৰ খুব কম and the nights are so long in winter that they cannot sleep them through. আৰু শীতকালৰ ৰাতিবোৰ ইমান দীঘল যে তেওঁলোকে এই দীঘলীয়া ৰাতিবোৰত শুব নোৱাৰে. অৰ্থাৎ কবিয়ে এই ষ্টেঞ্জাটোত আমাক নৰ্থলেণ্ডৰ বিষয়ে ক'বলৈ গৈছে. তেওঁ ক'ব বিচাৰিছে যে বহু দূৰৰ নৰ্থলেণ্ডত অৰ্থাৎ নৰ্থ প'ল বা উত্তৰ মেৰুৰ এখন ঠাই নৰ্থলেণ্ড য'ত দিনবোৰ ছুটি আৰু ৰাতিবোৰ বৰ দীঘল যাৰ বাবে তাৰ মানুহবোৰে ভালদৰে শুব নোৱাৰে কাৰণ তাৰ শীতকালৰ ৰাতিবোৰ খুব দীঘলীয়া আৰু অতি ঠাণ্ডা. Where they harness the swift reindeer to the sledges when it snows and the children look like bears cub in their funny furry clothes. Where they harness the swift reindeer to the sledges অৰ্থাৎ য'ত নেকি তেওঁলোকে ৰেইনডিয়াৰবোৰ অৰ্থাৎ বলগা হৰিণবোৰ স্লেজ গাড়ীবোৰত বান্ধি দিয়ে when it snows যেতিয়া বৰফ পৰে. ৰেইনডিয়াৰ মানে হৈছে বলগা হৰিণ আৰু এই বলগা হৰিণ বা ৰেইনডিয়াৰবোৰ সাধাৰণতে আৰ্কটিক ৰিজিয়ন বা টুন্দ্ৰা অঞ্চল আলাস্কা স্কান্ডিনেভিয়া ৰাছিয়া আদিৰ দৰে ঠাণ্ডা ঠাইবোৰত পোৱা যায়. And the children look like bears cub in their funny furry clothes আৰু তাৰ শিশুবোৰক ভালুকৰ পোৱালি যেন দেখা হয় সিহঁতৰ নুমাল হাঁহি উঠা কাপোৰবোৰত. অৰ্থাৎ ইয়াত কবিয়ে ক'বলৈ গৈছে যে নৰ্থলেণ্ড যিহেতু খুব ঠাণ্ডা অঞ্চল সেয়ে যেতিয়া তাত বৰফ পৰিবলৈ লয় তেতিয়া তাৰ মানুহবোৰে অলৈ তলৈ যাবলৈ স্লেজ গাড়ীবোৰত বলগা হৰিণবোৰ বান্ধি দিয়ে আৰু তাৰ শিশুবোৰে হাঁহি উঠা ধৰণৰ নুমাল পোচাকবোৰ যেতিয়া পিন্ধি লয় সিহঁতক বিয়েৰ কাপ অৰ্থাৎ ভালুকৰ পোৱালি যেন দেখা হয়. They tell them a curious story. I don't believe it's true, and yet you may learn a lesson if I tell the tale to you. They tell them a curious story. I don't believe it's true. তেওঁলোকে সিহঁতক অৰ্থাৎ শিশুবোৰক এটা কৌতূহলপূৰ্ণ বা আমোদজনক কাহিনী কয় মই এইটো সঁচা বুলি বিশ্বাস নকৰোঁ. And yet you may learn a lesson if I tell the tale to you. তথাপিও তোমালোকে এটা শিকনি ল'ব পাৰিবা যদি মই তোমালোকক এই সাধুটো কওঁ. অৰ্থাৎ নৰ্থলেণ্ডৰ মানুহবোৰে তেওঁলোকৰ শিশুবোৰক এটা খুব কৌতূহলপূৰ্ণ কাহিনী কয়. কবিৰ কিন্তু এই কাহিনীটো সঁচা বুলি বিশ্বাস নহয় আৰু কবিয়ে কৈছে যে তেওঁ যদি কাহিনীটো লিখে বা কয় তেতিয়া যিয়ে পঢ়িব তেওঁলোকে কিন্তু এটা শিকনি বা নীতি শিক্ষা লাভ কৰিব পাৰিব. Once when the good Saint Peter lived in the world below and walked about it preaching just as he did you know. ইয়াত কবিয়ে কাহিনীটো আৰম্ভ কৰিছে Once when the good Saint Peter lived in the world below. এবাৰ যেতিয়া সেন্ট পিটাৰে এই পৃথিৱীত বাস কৰিছিল and walked about it preaching just as he did you know. Preaching মানে হৈছে ধৰ্মৰ বাণী বিলোৱা আৰু তেওঁ খোজকাঢ়ি ঘূৰি ফুৰিছিল ধৰ্মৰ বাণী বিলাই আন চেণ্টবোৰে যিদৰে কৰে তোমালোকে জানাই. অৰ্থাৎ এই পৃথিৱীত সেন্ট পিটাৰে বাস কৰিছিল আৰু তেওঁ খোজকাঢ়ি চাৰিওফালে আন চেণ্টবোৰে কৰাৰ দৰে ধৰ্মৰ বাণী বিলাই ফুৰিছিল.
He came to the door of a cottage and traveling round the earth where a little woman was making cakes and baking them on the hearth. He came to the door of a cottage and traveling round the earth. পৃথিৱীৰ চাৰিওফালে ঘূৰি ঘূৰি তেওঁ এটা পজাঘৰৰ দুৱাৰমুখলৈ আহিছিল where a little woman was making cakes and baking them on the hearth. য'ত এগৰাকী সৰু মহিলাই কেক তৈয়াৰ কৰি আছিল আৰু সেইবোৰ চৌকাত সেকি আছিল। হাৰ্ট মানে হৈছে চৌকা। অৰ্থাৎ এই চেইনগৰাকীয়ে ধৰ্মৰ বাণী বিলাই বিলাই গোটেইখন ঘূৰি এদিন এগৰাকী সৰু মহিলাৰ ঘৰৰ দুৱাৰমুখ পাইছিলহি আৰু সেই মহিলাগৰাকীয়ে তেতিয়া কেক তৈয়াৰ কৰি থকাৰ লগতে সেইবোৰ চৌকাত সেকি আছিল। And being faint with fasting, for the day was almost done, he asked her for her store of cakes to give him a single one. And being faint with fasting, for the day was almost done. উপবাসে থকাৰ বাবে তেওঁ দুৰ্বল হৈ পৰিছিল গোটেই দিনটো তেনেদৰে থকাৰ বাবে he asked her from her store of cakes to give him a single one. তেওঁ মহিলাগৰাকীক কৈছিল তেওঁৰ কেকৰ ভঁৰালৰ পৰা বা জমা থকা কেকৰ পৰা এটা মাত্ৰ কেক তেওঁক দিবলৈ। অৰ্থাৎ গোটেই দিনটো নোখোৱাকৈ ঘূৰি ফুৰাৰ বাবে চেইনগৰাকী খুব দুৰ্বল হৈ পৰিছিল আৰু সেয়ে তেওঁ মহিলাগৰাকীক এটা কেক খুজিছিল। So she made a very little cake, but as it baking lay, she looked at it and thought it seemed too large to give away. So she made a very little cake. আৰু সেইবাবে তেওঁ অৰ্থাৎ এই মহিলাগৰাকীয়ে এটা কণমানি কেক তৈয়াৰ কৰিছিল বাট এজ ইট বেকিং লে আৰু যেতিয়া নেকি সেইটো সেকিবৰ বাবে থোৱা হৈছিল সি লুকড এট ইট তেওঁ সেইটোৰ ফালে চাইছিল এণ্ড থট আৰু ভাবিছিল ইট ছিম টু লাৰ্জ টু গিভ এৱে এইটো দিবৰ বাবে চোন বহুত ডাঙৰ হৈ গ'ল। অৰ্থাৎ মহিলাগৰাকীয়ে চেইনগৰাকীক এটা কণমানি কেক দিব খুজিছিল কিন্তু কেকটো সেকাৰ পিছত বহুত ডাঙৰ যেন অনুমান হ'ল আৰু ইমান ডাঙৰ কেকটো দিবলৈ তেওঁৰ মন নগ'ল। Therefore she needed another and still a smaller one, but it looked when she turned it over as large as the first had done. Therefore she needed means যেতিয়া আটা বা ময়দাখিনি পানীৰে মিক্স কৰি লোৱা হয় মিক্স কৰি ৰেডি কৰা হয় সেইটো needed বুলি কোৱা হয়। Therefore she needed another and still a smaller one. তাৰপিছত পুনৰ তেওঁ আন এটা কেকৰ বাবে আটা বা ময়দা আদি পানীৰে মিক্স কৰি ৰেডি কৰিলে আৰু এইটো আৰু সৰু আছিল। But it looked when she turned it over as large as the first had done. কিন্তু এইটো দেখা গৈছিল যেতিয়া এইটো উলটাই দিছিল প্ৰথমবাৰৰ সমানেই ডাঙৰ। অৰ্থাৎ প্ৰথম কেকটো ডাঙৰ হোৱাৰ বাবে পুনৰ মহিলাগৰাকীয়ে আটা ময়দা এইবোৰ মিক্স কৰি লৈ এটা সৰু কেকৰ বাবে সাজু কৰিলে আৰু যেতিয়া সেইটো সেকিলে আৰু সেকি থাকোঁতে ঘূৰাই দিলে বা উলটাই দিলে তেওঁ দেখিলে যে এইটো ওচোন আগৰটোৰ সমানেই ডাঙৰ হ'ল। Then she took a tiny scrap of dough and rolled it flat and baked it thin as it wafer, but she couldn't part with that. Then she took a tiny scrap of dough. Scrap মানে হৈছে small piece আৰু dough means thick mixture of flour and liquid. অৰ্থাৎ আটা বা ময়দা আদি পানীৰে মিক্স কৰি লৈ যেতিয়া এটা মণ্ড বনাই লোৱা হয় সেইটো হৈছে dough. And wafer means thin piece of something. অৰ্থাৎ একেবাৰে পাতল যে টুকুৰাটো কি বুলি কোৱা হয় wafer বুলি কোৱা হয়। Then she took a tiny scrap of dough. তাৰপিছত তেওঁ আটাৰ মণ্ডখিনিৰ পৰা সৰু টুকুৰা এটা লৈছিল and rolled it flat আৰু যিমান পাৰে সিমান ঘূৰাই চেপেটা কৰিছিল and baked it thin as a wafer, but she couldn't part with that. আৰু ৱেফাৰৰ নিচিনা পাতল কৰি সেইটো সেকিছিল কিন্তু তেওঁ সেইটো দিব পৰা নাছিল। অৰ্থাৎ এই মহিলাগৰাকীয়ে আটাৰ মণ্ডৰ পৰা সৰু টুকুৰা এটা লৈ সেয়া বেলি যিমান পাৰে চেপেটা কৰিছিল আৰু ৱেফাৰৰ নিচিনা পাতল হৈ আটাখিনি বেক কৰিছিল কিন্তু মহিলাগৰাকী ইমানেই আচৰিত প্ৰকৃতিৰ আছিল যে সেই কেকটো চেইণ্ট পিটাৰক দিব নুখুজিলে। For she said, my cakes that seems too small when I eat of them myself
are yet too large to give away, so she put them on the shelf. For she said, my cakes that seem too small. কাৰণ তেওঁ কৈছিল মোৰ কেকবোৰ যিবোৰ খুব সৰু বুলি ধাৰণা হয়, when I eat of them myself, যেতিয়া মই সেইবোৰ খাওঁ. Are yet too large to give away, আৰু সেইবোৰ দিবৰ বাবে যথেষ্ট ডাঙৰ বা বহুত ডাঙৰ, so she put them on the shelves. সেইবাবে তেওঁ সেই কেকবোৰ শেলফত ভৰাই থৈ দিলে. অৰ্থাৎ মহিলাগৰাকীয়ে কৈছিল যে যেতিয়া তেওঁ কেকবোৰ খায় তেতিয়া সেইবোৰ সৰু যেন ধাৰণা হয়, যেতিয়া এটা কেক আনক দিব লগা হয় তেতিয়া সেইটো ডাঙৰ যেন অনুভৱ হয়, সেয়ে তেওঁ কেকটো নিদি শেলফতে ভৰাই থৈ দিলে. Then good Saint Peter grew angry, for he was hungry and faint, and surely such a woman was enough to provoke a saint. Then good Saint Peter grew angry. তেতিয়া Saint Peterৰ খং উঠি গৈছিল, for he was hungry and faint, কাৰণ তেওঁৰ ভোক লাগি আছিল আৰু তেওঁ দুৰ্বল হৈ আছিল. And surely such a woman, আৰু নিশ্চিতভাৱে তেনেকুৱা এগৰাকী মহিলা was enough to provoke a saint. চেইন গৰাকীক খং তুলিবৰ বাবে যথেষ্ট আছিল. প্ৰভোক মিন্স খং উঠোৱা. অৰ্থাৎ মহিলাগৰাকীৰ এই কাণ্ড দেখি ভোকত থকা আৰু দুৰ্বল হৈ থকা চেইন গৰাকীৰ খং উঠিছিল. And he said, you are far too selfish to dwell in a human form, to have both food and shelter and fire to keep you warm. And he said, you are far too selfish to dwell in a human form. আৰু তেওঁ কৈছিল তুমি বহুত স্বাৰ্থপৰ মানুহৰ ৰূপত বাস কৰিবৰ বাবে, to have both food and shelter and fire to keep you warm. খাদ্য আৰু পানী দুয়োটাই পাবৰ বাবে আৰু তোমাক লগাই ৰখা জুইৰ বাবে. অৰ্থাৎ চেইণ্ট পিটাৰৰ যিহেতু খং উঠিছিল সেয়ে তেওঁ কৈছিল যে তুমি ইমান বেছি স্বাৰ্থপৰ যে তুমি খাদ্য পানী জুইৰ উত্তাপ এইবোৰ গ্ৰহণ কৰি মানুহৰ দৰে জীয়াই থকাৰ যোগ্য নহয়. Now you shall build as the birds do, and shall get your scanty food by boring and boring and boring all day in the hard dry wood. Now you shall build as the birds do. এতিয়া তুমি চৰাই যেনেকৈ থাকে তেনেদৰে থাকিব লাগিব. And shall get you scanty food, আৰু তুমি নামমাত্ৰ খাদ্যহে পাবা. scanty মানে হৈছে নামমাত্ৰ. By boring and boring and boring all day in the hard dry wood. গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰি শুকান কাঠত বিন্ধা কৰি বা গাঁত খান্দি. অৰ্থাৎ চেইণ্ট পিটাৰৰ সেই মহিলাগৰাকীৰ ওপৰত খং উঠি গৈছিল আৰু সেয়ে তেওঁ মহিলাগৰাকীক আচলতে অভিশাপ দিছিল আৰু অভিশাপ দি কৈছিল যে এতিয়া তুমি চৰাইবোৰ যেনেকৈ থাকে তেনেদৰে থাকিব লাগিব আৰু তুমি নামমাত্ৰ খাদ্যৰ বাবে গোটেই দিনটো কঠোৰ পৰিশ্ৰম কৰি শুকান কাঠত টুকুৰিয়াই বিন্ধা কৰি ফুৰিব লাগিব আৰু তেতিয়াহে তুমি নামমাত্ৰ খাদ্য সংগ্ৰহ কৰিব পাৰিবা. Then up she went through the chimney, never speaking a word, and out of the top flew a woodpecker, for she was changed to a bird. Then up she went through the chimney. তাৰপিছত সেই মহিলাগৰাকী চিমনিটোৰে ওপৰলৈ গুচি গৈছিল. নেভাৰ স্পিকিং এ ৱৰ্ড, তেওঁ এটাও কথা বা এটাও শব্দ ক'ব নোৱাৰিলে. এণ্ড আউট অফ দ্য টপ ফ্লু এ উডপেকাৰ, আৰু ওপৰেৰে এজনী বাঢ়ৈটোকা বা কাঠৰোকা চৰাই উৰি গৈছিল. ফৰ চি ৱাজ চেঞ্জ টু এ বাৰ্ড, কিয়নো সেই মহিলাগৰাকী এটা চৰাইলৈ ৰূপান্তৰিত হৈছিল. অৰ্থাৎ চেইণ্ট পিটাৰে অভিশাপ দিয়াৰ পিছত সেই মহিলাগৰাকীয়ে কোনো কথাই ক'ব নোৱাৰিলে আৰু চিমনিৰ মাজেৰে সোমাই এজনী চৰাই হৈ উৰি গুচি গৈছিল. She had a scarlet cap on her head, and that was left the same, but all the rest of her clothes were burned black as a coal in the flame. She had a scarlet cap on her head. সেই মহিলাগৰাকীৰ মূৰত এটা ৰঙা টুপি আছিল. and that was left the same, আৰু সেইটো তেনেকৈয়ে থাকি গৈছিল. but all the rest of her clothes were burned, কিন্তু তেওঁৰ বাকী কাপোৰবোৰ জ্বলি গৈছিল. black as a coal in the flame, আৰু জুইৰ শিখাত সেইবোৰ কয়লাৰ দৰে ক'লা হৈ পৰিছিল. অৰ্থাৎ মহিলাগৰাকীৰ মূৰত থকা টুপিটো তেনেকৈ চৰাইজনীৰ মূৰতো থাকি গ'ল. বাকী কাপোৰবোৰ জুইৰ শিখাত জ্বলি ক'লা হৈ গ'ল. And every country school boy has seen her in the wood
where she lives in the trees till this very day, boring and boring for food. And every country schoolboy has seen her in the wood. আৰু প্ৰত্যেক দেশৰ স্কুলৰ ল'ৰাবোৰে এই চৰাইজনীক জংঘলত দেখে। Where she lives in the trees till this very day, boring and boring for food. য'ত গছত বাস কৰে আজিলৈকে খাদ্যৰ বাবে গছত বিন্ধা পৰি। অৰ্থাৎ এই চৰাইজনীক সকলো দেশৰ মানুহে দেখা পায়। তাই এতিয়াও শুকান কাঠত গাঁত খান্দি বা বিন্ধা কৰি খাদ্য বিচাৰি ফুৰে আৰু তাই তাতেই বাস কৰে। এই কাহিনীটোত এটা নীতি শিক্ষা আছে যে কোনো বস্তুলৈকে লোভ কৰিব নাপায় আৰু সেইবাবে চাগে নৰ্থলেণ্ডৰ মানুহবোৰে তেওঁলোকৰ শিশুবোৰক এই কাহিনীটো কয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এ লিজেণ্ড অৱ দ্য নৰ্থলেণ্ড নামৰ এই কবিতাটিৰ অসমীয়া আলোচনা ইমানতে শেষ হৈছে। ধন্যবাদ।